এপিএসসিৰ আৰ্হিত অনুষ্ঠিত নহয় এডিআৰই পূৰ্বৰ দৰে হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা পুনৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত নহয় প্ৰাৰম্ভিক পৰীক্ষা তৃতীয় বৰ্গৰ পদৰ বাবে হ'ব কেৱল মূল পৰীক্ষাৰ সাক্ষাৎকাৰ শীঘ্ৰে প্ৰকাশ কৰা হ'ব তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড চতুৰ্থ শ্ৰেণীৰ কাৰণে এপিএসসিৰ দৰে নহয় পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড মেট্ৰিকৰ দৰে হ'ব হায়াৰ ছেকেণ্ডাৰীৰ দৰে হ'ব তেনেকে তৃতীয় শ্ৰেণীৰ কাৰণেও আমি এই ধৰণৰ যিটো পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অৰ্থাৎ গ্ৰেজুৱেশ্যন যাৰ কোৱালিফিকেশ্যন তাৰ বাবে সিলেবাছ গ্ৰেজুৱেশ্যন হ'ব হায়াৰ ছেকেণ্ডাৰী যাৰ সিলেবাছ তাৰ সিলেবাছ হায়াৰ ছেকেণ্ডাৰী হ'ব কিন্তু আমি এটা প্ৰস্তাৱ দিছিলো যে এইবাৰ এডিআৰইৰ পৰীক্ষা প্ৰিলিমছ হওক মেইনছ হওক আৰু ইণ্টাৰভিউ হওক কিয় কৈছিলো আপোনালোকে জানি আচৰিত হ'ব যে ৭,০০০ পোষ্টৰ ভিতৰত এটা পোষ্ট আছে যাৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী আৰু সেই শিতানত ৩,৭০০ পোষ্ট আছে তাৰ বিপৰীতে ১১ লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিছে ১১ লাখ ল'ৰা ছোৱালীক যেতিয়া আমি পৰীক্ষা পাতিব যাম এটা পৰীক্ষা কেন্দ্ৰত যদি ৫০০তকৈও আমি ল'ৰা ছোৱালী বহাৰ সুবিধা দিওঁ আমাক ২১০০ পৰীক্ষা কেন্দ্ৰ লাগিব আৰু ২১০০ পৰীক্ষা কেন্দ্ৰত সমানে এটা পৰীক্ষাৰ কোৱালিটি মেইনটেইন কৰাটো অসম্ভৱ প্ৰত্যাহ্বানমূলক হৈ পৰে 2,100 পৰীক্ষা কেন্দ্ৰত আমি পৰীক্ষা পাতিম কৰবাত ইনভিজিলেটৰজন ইমান ভাল কোৱালিটিৰ নহ'ব পাৰে কৰবাত লিকেজ থাকিব পাৰে কৰবাত চাকৰিত ইজনে সিজনক সহায় কৰাৰো অভিযোগ থাকিব আৰু ১ লাখ ল'ৰা ছোৱালীক আমি যেতিয়া মেইনছ পৰীক্ষা পাতিম তেতিয়া তাত পৰীক্ষাৰ কোৱালিটিটো আমি খুব সূক্ষ্মভাৱে মেইনটেইন কৰিব পাৰিম অৰ্থাৎ শেষলৈ গৈ যোনে চাকৰি পাব তাত কোনো ধৰণে কোনো কেণ্ডিডেটে কম্প্ৰমাইজ কৰি চাকৰি পোৱাৰ সুবিধা নাথাকে চতুৰ্থ শ্ৰেণীৰ কাৰণে এপিএসসিৰ দৰে পৰীক্ষা কিয় হ'ব লাগে চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউত এপিআৰজনে ক্লাছ 10ৰ ষ্টেণ্ডাৰ্ডে পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ দিব কিন্তু প্ৰিলিমছ আৰু মেইনছৰ মাজেদি যেতিয়া সৰকি আহিব তেতিয়া চাকৰি যোগ্যজনে পাব মোৰ এটাই লক্ষ্য আছিলে যে চাকৰি যাতে যোগ্যজনক বাদ দি আন কোনোৱেও নাপায় কিন্তু যি নহওক মই বিশ্বাস কৰোঁ যে চৰকাৰৰ সিদ্ধান্ত যিমান হওক আমি বিতৰ্কৰ ঊৰ্ধত ৰাখিব লাগে ময়ো সাৱধানে থাকিব খুজিছো এইবাৰ আমি প্ৰিলিমিনাৰী পৰীক্ষা নাপাতো মেইনছ আৰু ভাইবা ভচিৰ মাজেদিয়ে আমি পৰীক্ষাৰ ৰিজাল্ট দিম চৰকাৰী বিষয়াসকলে এই বিষয়ে আলাপ আলোচনা আৰম্ভ কৰিছে ৰাইজৰো সহযোগিতা লাগিব